এয়া হ'ল আমাৰ চকু। আমাৰ শৰীৰৰ মগজুৰ পিছতে ই দ্বিতীয় এটা ব্যস্ত তন্ত্ৰ। মানুহৰ জীৱনকালত প্ৰায় 80% কথা ইয়াৰ সহায়ত দেখিয়ে শিকিবলৈ পাৰি। আমাৰ এই চকুটো এটা অতি জটিল তন্ত্ৰ। দেখিবলৈ ই এনেকুৱা ধৰণৰ গোলাকাৰ হয়। ইয়াৰ যিটো এই গোলকটোৰ ব্যাস প্ৰায় 2.3 চেণ্টিমিটাৰ হয়। লেন্স, কৰ্নিয়া, ৰেটিনা, পিউপিল, আইৰিছ, চিলিয়াৰী পেশী, নেত্ৰ স্নায়ু আদি এই সকলোবিলাক অংগৰ সমন্বয়েৰে ই গঠিত হৈছে। ই এটা অতি জটিল তন্ত্ৰ। কৰ্নিয়া নামৰ এই পাতল ছালখনেৰে পোহৰ আমাৰ চকুৰ ভিতৰত সোমায়। কৰ্নিয়াৰ পিছফালে চকুৰ পতাখন থাকে, যাক আমি আইৰিছ বুলি কওঁ। আৰু এই পতাখনে চকুৰ মণিৰ আকাৰটো কি কৰে, নিয়ন্ত্ৰণ কৰে, মানে ডাঙৰ সৰু কৰে। আকৌ আইৰিছত থকা মেলাবিন নামৰ এটা পিগমেণ্টৰ বাবে মানুহৰ চকুৰ ৰং ভিন ভিন হোৱা দেখা যায়। কেতিয়াবা কিছুমান মানুহৰ নীলা হয়, কেতিয়াবা সেউজীয়া হয়। চকুৰ মণিয়ে চকুত সোমোৱা পোহৰৰ পৰিমাণটো নিয়মীয়া কৰে, লগতে নিয়ন্ত্ৰণ কৰে। কিমান পোহৰ সোমাব লাগিব সেই কামটো কোনে নিয়ন্ত্ৰণ কৰে? চকুৰ মণিটোৱে নিয়ন্ত্ৰণ কৰে। চকুৰ লেন্সখনে আমাৰ ৰেটিনাত কি কৰে? সৎ আৰু ওলোটা প্ৰতিবিম্ব গঠন কৰে। ৰেটিনাৰ বেৰত লাগি থকা এই পোহৰ সংবেদী স্নায়ুবোৰে এই প্ৰতিবিম্বৰ পোহৰৰ উদ্দীপনাবিলাক সংগ্ৰহ কৰে আৰু ইয়াক বৈদ্যুতিক সংকেতলৈ ৰূপান্তৰ কৰি মগজুলৈ পঠিয়াই দিয়ে। মগজুৱে কি কৰে? সেইবিলাক অতি বেগেৰে একদম মানে যুদ্ধ সদৃশ পৰিৱেশ একদম অতি খৰতকীয়াকৈ সেইবোৰ বিশ্লেষণ কৰে আৰু সঠিক ৰূপত দৃষ্টিৰ অনুভূতি যোগায়। আৰু তেতিয়াই আমি বস্তু এটা ভালদৰে দেখা পাওঁ। এতিয়া কথা হ'ল, আমি একেখন লেন্সৰে ওচৰৰ বস্তু আৰু দূৰৰ বস্তু দেখিবলৈ কেনেদৰে সক্ষম হওঁ? লেন্সটো এখনেই, গতিকে ফকাচ দৈৰ্ঘ্য এটাই হ'ব। এটা ফকাচ দৈৰ্ঘ্যৰ দ্বাৰাই এটা স্থানত থকা বস্তু আমি ভালদৰে দেখিব লাগিছিল, কিন্তু তেনেকুৱা নহয়। আমি যিকোনো স্থানতেই, যিকোনো দূৰত্বতেই বস্তু থাকিলেও আমি বস্তুটো ভালদৰে দেখা পাওঁ। অৰ্থাৎ মই এইটো কথাই ক'ব বিচাৰিছোঁ যে আমাৰ চকুৰ সন্মুখত বস্তু এটা ওচৰতেই থাকক বা বহুত দূৰতেই থাকক, আমাৰ চকুটোৱে কিন্তু স্পষ্ট প্ৰতিবিম্ব গঠন কৰে। ইয়াৰ অৰ্থ এইটোৱে যে আমাৰ চকুৰ ফকাচ দৈৰ্ঘ্যটো নিশ্চয় সলনি হৈ থাকে। আৰু ফকাচ দৈৰ্ঘ্য কেতিয়া সলনি হ'ব পাৰে? যদিহে চকুৰ লেন্সখনৰ বক্ৰতাটো সলনি হ'ব পাৰে, তেতিয়াহে সলনি হ'ব পাৰিব। গতিকে নিশ্চয় আমাৰ চকুৰ লেন্সখনৰ বক্ৰতাও সলনি হ'ব পৰা শক্তি আছে। এই কামটো কোনে কৰে? এই যিবিলাক চিলিয়াৰী পেশী আছে, এই চিলিয়াৰী পেশীবিলাকে আমাৰ এই সমস্যাটোৰ সমাধান কৰে। এতিয়া কেনেকৈ এই সমস্যাটো সমাধান কৰে? এই যিবিলাক চিলিয়াৰী পেশী আছে, এই চিলিয়াৰী পেশীবিলাকে আমাৰ লেন্সখনক চাৰিওফালৰ পৰা আৱৰি ধৰি ৰাখে আৰু এই চিলিয়াৰী পেশীবিলাকে আমাৰ লেন্সখনৰ বক্ৰতাও সলনি কৰি দিয়ে। যেতিয়া আমি ওচৰৰ বস্তু এটা চাবলগীয়া হয়, তেতিয়া চিলিয়াৰী পেশীবিলাকে কি কৰে? লেন্সখনৰ বক্ৰতাটো কমাই দিয়ে। ফলত ফকাচ দৈৰ্ঘ্যটো কমি যায় আৰু তেতিয়া আমি ওচৰৰ বস্তুটো ভালদৰে দেখা পাওঁ। আকৌ কি হয়, যেতিয়া দূৰৰ বস্তু চাবলগীয়া হৈ যায়, তেতিয়া এই চিলিয়াৰী পেশীবিলাক মানে কি হৈ যায়? টান হৈ যায় আৰু তেতিয়া লেন্সখনৰ বক্ৰতাটো বাঢ়ি যায়। তেতিয়া ফকাচ দৈৰ্ঘ্যও বাঢ়ি যায় আৰু তেতিয়া সেই দূৰত থকা লক্ষ্য বস্তুটোৰ প্ৰতিবিম্ব আহি আমাৰ ৰেটিনাত ভালদৰে গঠন হয় আৰু তেতিয়া আমি সেই দূৰৰ বস্তুটোও ভালদৰে দেখিবলৈ সক্ষম হওঁ। গতিকে মুখ্য ভূমিকা কোনে লয়? এই কামখিনি কোনে কৰে? চিলিয়াৰী পেশীয়ে কৰে। এনেদৰে চিলিয়াৰী পেশীৰ সহায়ত চকুৰ লেন্সৰ ফকাচ দৈৰ্ঘ্যৰ সলনি কৰিব পৰা ক্ষমতাটোকে চকুৰ উপযোজন ক্ষমতা বোলা হয়।